এই চাহকাপ যদি আপোনালোকে সদায় ৰাতিপুৱা খোৱাৰ অভ্যাস কৰে তেতিয়াহ'লে আপোনালোকৰ চুলি সৰা কমিব, চুলিখিনি হেলদি কৰিব, আপোনাৰ ছালখন ভিতৰৰ পৰা ধুনীয়া হ'ব, স্কিনত সোনকালে বয়সৰ চাপ নপৰিব, স্কিনখন উজ্জ্বল হ'ব, স্কিনখন যদি কলা পৰিছে, পিগমেণ্টেশ্যন হৈছে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। আপুনি যদি আপোনাৰ ছালখন ধুনীয়া কৰি ৰাখিবলৈ বিচাৰিছে, চুলিখিনি হেলদি কৰি ৰাখিবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে সদায় ৰাতিপুৱা এনেকুৱা একাপ চাহ খোৱাৰ অভ্যাস কৰক। এই চাহকাপে আপোনালোকৰ ছালখন ভিতৰৰ পৰা ধুনীয়া কৰি ৰাখিব আৰু আপোনালোকৰ চুলিখিনিও হেলদি কৰি ৰাখিব পাৰিব। হয়, আপোনালোকে এই চাহকাপ সাধাৰণ কেইটামান ঘৰুৱা বস্তুৰে বনাব পাৰিব। একেবাৰে সহজ বনাবলৈ আপোনালোকৰ সকলোৰে ঘৰত থকা কেইবিধমান সাধাৰণ বস্তুৰে এই চাহকাপ বনাই আপোনালোকে ৰাতিপুৱা খাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া বিশেষ এবিধ চাহ। আমাৰ ছাল আৰু চুলিখিনি হেলদি কৰি ৰাখিবলৈ হ'লে আমাৰ খাদ্যৰ ওপৰত বহুত বেছিকৈ নিৰ্ভৰ কৰে। আমাৰ শৰীৰটোৰ ভিতৰত যদি কিবা ডেফিচিয়েঞ্চি থাকে বা কিবা ভিটামিন ডেফিচিয়েঞ্চি থাকে, বেলেগ কিবা ডেফিচিয়েঞ্চি থাকে, তেতিয়াহ'লে আমি আমাৰ শৰীৰটোৰ বাহিৰত যদি কিবা লগাই থাকোঁ, তেতিয়াহ'লে তাৰ পৰা আমি 100% ৰিজাল্ট নাপাওঁ। 100% ৰিজাল্ট পাবলৈ হ'লে আমি শৰীৰটোৰ ভিতৰত ধ্যান ৰাখিব লাগিব। শৰীৰটোৰ ভিতৰৰ পৰা ধ্যান ৰাখিবলৈ হ'লে আমি যিবিলাক খাদ্য খাওঁ, সেইখিনি খাদ্যৰ ওপৰত চকু ৰাখিব লাগিব। যদি আমি হেলদি খাদ্য খাই আছোঁ আৰু স্কিনৰ বাহিৰত যত্ন কৰিছোঁ, চুলিখিনি বাহিৰৰ পৰা যত্ন কৰি আছোঁ, তেতিয়াহ'লে আমি তাৰ পৰা 100% ৰিজাল্ট পাম। আমাৰ শৰীৰটোৰ ভিতৰৰ পৰা যত্ন লোৱাটো বহুত বেছি জৰুৰী হয়। সেইকাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ 7 দিনৰ বাবে খুব বঢ়িয়া এটা ডিটক্স ৱাটাৰ, বা আপোনালোকে সেইটো চাহ বুলিও ক'ব পাৰে। আৰু আপোনালোকে এইটো যদি সময় হয় গোটেই মাহটোৱে বনাই খাব পাৰে, আৰু যদি আপোনালোকৰ সময় নহয় বা এলাহ কৰে, তেতিয়াহ'লে আপোনালোকে মাহটোত 7 দিন এই ডিটক্স ৱাটাৰটো বনাই খাব বা এই চাহবিধ বনাই খাব। এই চাহকাপ বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক 9 বিধ বস্তুৰে এই ডিটক্স ৱাটাৰ বা এই চাহবিধ তৈয়াৰ কৰি দেখুৱাম। কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বলক। এতিয়া মই আপোনালোকক এই ডিটক্স ৱাটাৰটো তৈয়াৰ কৰি দেখুৱাম, আৰু তাৰ কাৰণে মই লৈছোঁ এটা চচপেন, আৰু তাতে মই এই গিলাচটোৰ জোখাৰে 2 গিলাচ পানী ল'ম। আপোনালোকেও এনেকৈ 2 গিলাচৰ জোখাৰে পানী ল'ব, আৰু সেই পানীখিনিত এতিয়া মই 9 বিধ বস্তু মিক্স কৰিম। এতিয়া মই প্ৰথম বিধ বস্তু লৈছোঁ। প্ৰথমে লাগিব আমাক 2টা তেজপাত, আৰু এই তেজপাতে আমাৰ পাচন তন্ত্ৰটো সবল কৰে, বদহজম, পচা উগাৰ, অৰুচি, আভোক, শৌচ কচা আদি দূৰ কৰিব পাৰে। তেজপাতে গেছৰ সমস্যাও দূৰ কৰে, আৰু তেজপাত সিজোৱা পানী মুখত লগালেও শালমইনা, ঘামচি আদি দূৰ হয়। আৰু এতিয়া মই সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'লোঁ তেজপাতকেইটা। তাৰ পাছত মই আনিছোঁ এয়া 2 টুকুৰা সৰু সৰু চাইজৰ ডালচেনি। ডালচেনিত প্ৰচুৰ পৰিমাণে মেংগানিজ থাকে। ডালচেনি ডায়েবেটিছ ৰোগৰ বাবে বহুত বেছি ভাল হয়। ই স্মৃতি শক্তি বৃদ্ধি কৰাতো সহায় কৰে, জ্বৰ, কাহ, চৰ্দি হ'লেও বহুত বেছি ভাল হয়। ইয়াৰ পাছত মই ল'লোঁ লং 5টা। লঙে আমাৰ শৰীৰটো ডিটক্সিফাই কৰিব পাৰে, আমাৰ শৰীৰৰ ভিতৰত থকা যিবোৰ লেতেৰা সেইবোৰ বাহিৰ কৰি আমাৰ ব্লাডটো পিউৰিফাই কৰিব পাৰে। আৰু ইয়াৰ পাছত মই আনিছোঁ এয়া জালুক 5টা। বৰ্তমান গৰম দিন কাৰণে মই জালুকৰ পৰিমাণটো অলপ কমাই দিছোঁ, আৰু যদি ঠাণ্ডা দিনত আপোনালোকে এইটো বনাই খায়, তেতিয়াহ'লে জালুকৰ পৰিমাণটো ইয়াতকৈ অকণমান বঢ়াই ল'ব। জালুকে আমাৰ হজম শক্তিটো বঢ়াব পাৰে। আৰু ইয়াৰ পাছত মই আনিছোঁ এয়া নৰসিংহ পাত। নৰসিংহ পাতটোৱে আমাৰ হজম শক্তি বঢ়াব পাৰে, খাদ্য হজম কৰিবলৈ প্ৰয়োজনীয় এনজাইম উৎপাদনত বৃদ্ধি কৰে। ইয়াৰ উপৰিও আমাৰ ছাল আৰু চুলিৰ কাৰণে বহুত উপকাৰী হয়। ইয়াৰ পাছত মই আনিছোঁ এয়া তুলসী পাত। তুলসী পাতটো মই লৈছোঁ এয়া 8-10টা পাতৰ জোখাৰে, আৰু তুলসী পাতে আমাৰ তেজটো পৰিষ্কাৰ কৰিবলৈ সহায় কৰে। তুলসী পাত যদি নিয়মীয়াকৈ খোৱা হয়, তেতিয়াহ'লে গাৰ ছাল নিমজ কৰিবলৈ, দেহৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ সহায় কৰে, ডায়েবেটিছো কমায়। ইয়াৰ উপৰিও তুলসী পাতৰ ৰসে এণ্টিছেপ্টিকৰ কামো কৰে। ইয়াৰ পাছত মই দিলোঁ জিৰা 1/2 চামুচৰ জোখাৰে। জিৰাই আমাৰ শৰীৰৰ হৰমন বেলেঞ্চ কৰিবলৈ সহায় কৰে। যিমানে আমাৰ শৰীৰৰ হৰমনবোৰ বেলেঞ্চ হৈ থাকে, সিমানে আমাৰ শৰীৰটো হেলদি হৈ থাকিব, আৰু স্কিনৰ বাবেও বহুত বেছি ভাল হয়। স্কিনৰ এইজটো কম কৰিবলৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া জনি মই 1 চামুচৰ জোখাৰে লৈছোঁ। জনিয়ে হজম শক্তিটো বঢ়াব, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব, আৰু শৰীৰৰ বিষ কম কৰাত সহায় কৰিব। গেছ, পেট ফুলা, বদহজম দূৰ কৰাতো বহুত বেছিকৈ সহায় কৰিব। ইয়াৰ পাছত মই আনিছোঁ এয়া হালধি পাউডাৰ অকণমান,
মই যিমান জোখতে দিছোঁ আপোনালোকে সেইটো জোখতে দিব আৰু হালধিটো আপোনালোকে কেঁচা হালধিৰ ৰসো দিব পাৰে হালধিত নেচাৰেল এণ্টিবেক্টেৰিয়েল গুণ থাকে ই নেচাৰেলি আমাৰ বডিটো ডিটক্সিফাই কৰিব পাৰে ফেট কমাব পাৰে স্কিনখন বগা কৰিবলৈ সহায় কৰিব পাৰে এতিয়া মই গোটেইখিনি বস্তু মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই এইখিনি ৰাতিটোৰ কাৰণে এনেকৈ ঢাকি পেলাই থৈ দিম এই প্ৰচেছটো আপোনালোকে ৰাতি কৰিব এনেকৈ ৰাতি থৈ দিয়াৰ পাছত এয়া মই ৰাতিপুৱা মুকলাইছোঁ আৰু এতিয়া দেখিছেনে এইখিনি খুব ধুনীয়াকৈ ইয়াৰ যিটো গুণ বস্তুখিনি যিটো গুণ পানীলৈ গুচি আহিছে আৰু গুচি অহাৰ পাছত এতিয়া এইটো বইল কৰিব লাগিব বইল কৰিবলৈ হ'লে এতিয়া মই এয়া গেছৰ ফ্লেমত তুলি দিলোঁ আৰু তুলি দিয়াৰ পাছত এতিয়া মই লাহে লাহে বইল কৰি থাকিম একদম ল' ফ্লেমত যেতিয়ালৈকে পানীটো 2 গিলাচৰ পানী আধা গিলাচ হৈ নাযায়গৈ তেতিয়ালৈকে এনেকৈ বইল কৰি থাকিব লাগিব লাহে লাহে আপোনালোকে বইল কৰিব আৰু বইল কৰোঁতে আপোনালোকে দেখিব ধুনীয়া চাহৰ কালাৰটো আহি গৈছেগৈ এতিয়া মই এই পানীখিনি উতলাই আছোঁ আৰু লাহে লাহে উতলিবলৈ দিব লাগিব লাহে লাহে এই পানীখিনিলৈ বস্তুখিনিৰ গুণটো আহিবলৈ দিব লাগিব এনেকৈ লাহে লাহে উতলাই থাকোঁতে আপোনালোকে মাজে মাজে অলপ এনেকৈ লৰাই দিব আৰু এতিয়া মোৰ এইখিনি প্ৰায় হৈ গৈছে উতলাওঁতে মোৰ 2 গিলাচ পানী আধা গিলাচ হৈ গৈছেগৈ তেতিয়ালৈকে মই উতলাই ল'লোঁ উতলাই হৈ গ'ল হৈ যোৱাৰ পাছত এতিয়া মই এইখিনি এটা গ্লাছত চেকি ল'ম আৰু চেকিবৰ কাৰণে মই এতিয়া লৈছোঁ এখন চেকনি এই চেকনিখনেৰে মই এই ডিটক্স ৱাটাৰখিনি চেকি ল'ম বা আপোনালোকে চাহ বুলিও ক'ব পাৰে একেবাৰে সম্পূৰ্ণ চাহৰ নিচিনা এয়া দেখিছেনে 2 গিলাচ পানী দিছিলোঁ মই এয়া আধা গিলাচ হৈছেগৈ চাহৰ নিচিনাকৈ আপোনালোকে গৰমে গৰমে চেকিব আৰু কেনেকৈ খাব লাগে তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো চাই যাব এতিয়া আপোনালোকে দেখিলে এই চাহবিধ মই কেনেকৈ তৈয়াৰ কৰিলোঁ আৰু এই চাহবিধ তৈয়াৰ কৰিবলৈ আমাৰ ঘৰতে থকা কি কি বস্তু প্ৰয়োজন হ'ল এতিয়া মই খোৱাৰ নিয়মটো কৈ দিছোঁ এই চাহবিধ আপোনালোকে সদায় ৰাতিপুৱা গৰমে গৰমে চাহ খোৱাৰ দৰে খাব আপোনালোকে চাহ যেনেকৈ খায় আপোনালোকে চাহৰ ঠাইত এই চাহবিধ বনাই খাব আৰু যদি ইয়াৰ টেষ্টটো আপোনালোকে বেয়া পায় তেতিয়াহ'লে ইয়াতে আপোনালোকে যদি আপোনালোকৰ ডায়েবেটিছ নাই তেতিয়াহ'লে অকণমান মৌ মিলাই ল'ব পাৰে চাহ যিদৰে খায় আপোনালোকে খুৱাই গৰমে গৰমে তেনেকৈ আপোনালোকে লাহে লাহে খুৱাই আপোনালোকে এই চাহ কাপো খাব আজিৰ এই ভিডিঅ'টোত ছাল আৰু চুলিখিনি ভিতৰৰ পৰা হেল্ডি কৰি ৰাখিবৰ কাৰণে মই এবিধ বিশেষ চাহ বনাই আপোনালোকক দেখুৱালোঁ এই চাহবিধ আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ